ওয়েলকাম টু চ্যানেল বন্ধুসকল অসম চৰকাৰ যেটো গেট 3 গেট 4 ভ্যাকেন্সি আপোনালোকৰ আছে বন্ধুসকল অসম চৰকাৰ সাধাৰণতে ডিএমই 2008 পদ আছে গেট 3 গেট 4 নন ভ্যাকেন্সি আছে তাৰ পিছতে আপোনালোকৰ এডিয়া 2.0 আছে 12600 পদ আছে বন্ধুসকল অসম পুলিচৰ ফিজিক্যাল আছে তাৰ পিছত আপোনালোকৰ আছে আপোনালোকৰ নতুনকৈ আৰু শিক্ষা বিভাগত 14000 শিক্ষা বিভাগত পদ মুকলি হৈছে ইতিমধ্যে বড়োলেণ্ডৰ বাবে বেলেগকৈ পদ মুকলি হৈছে আৰু গোটেই অসমৰ জিলাৰ বাবে আপোনাৰ ভ্যাকেন্সি মুকলি হৈছে বন্ধুসকল গোটেই অসমত ভ্যাকেন্সি মুকলি হৈছে টিএলএড বেলেট লাগিব এপ্লাই কৰিবলৈ বাধ্যতামূলক আৰু আপোনালোক সাধাৰণতে ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হোৱা নাই বন্ধুসকল আৰু আপোনাক শিক্ষা বিভাগত এই বৃহৎ নিযুক্তি এটা হ'ব বুলি ইতিমধ্যে আপোনাক মই কেইদিনমান আগৰ পৰা কৈ আছিলোঁ যে বৃহৎ নিযুক্তি এটা হ'ব আৰু সাধাৰণতে পদ মুকলি হ'ব বন্ধুসকল আৰু কি পদ মুকলি হ'ব আপোনাক মই এইটো ভিডিঅ'ত যদি জনাই দিম বন্ধুসকল আৰু নতুন বছৰত এটা ভাল খবৰ আহিব বন্ধুসকল আপোনাক মই কৈছোঁ আজি হৈছে 29 ডিচেম্বৰ তাৰিখ বন্ধুসকল 31 বা 1 জানুৱাৰী তাৰিখে 31 ডিচেম্বৰ নহলে 1 জানুৱাৰী তাৰিখে আপোনাক এখন গুড নিউজ ভাল খবৰ এখন আহিব মই কৈছোঁ এইটো ভিডিঅ' ইমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু কথাখিনি বিশ্বাস যায় নে নাযায় আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে সাধাৰণতে গম পাব যে মই যিখিনি কথা কৈছোঁ সঁচা হৈছে না মিছা হৈছে আপোনালোকে গম পাব বন্ধুসকল মই 7 দিন ধৰি কৈ আছিলোঁ যে শিক্ষা বিভাগত 10000+ ভ্যাকেন্সি মুকলিব 10000+ ভ্যাকেন্সি মুকলিব সঁচাকৈ সাধাৰণতে ভ্যাকেন্সি মুকলি হ'ল বন্ধুসকল আৰু আপোনাক মই কৈছোঁ হেল্থৰ ফালৰ পৰা আৰু প্ৰায় 6000 পদ মুকলি হ'ব বন্ধুসকল আপোনাক মই কৈছোঁ ডাইৰেক্ট কৈছোঁ 6000 পদ মুকলি হ'বই ডিএছএছ ডিএমই ডিএছএছডব্লিউ এই চাৰিটা বিভাগ মিলি গেট 3 গেট 4 নন ভ্যাকেন্সি 6000 পদ মুকলি হ'ব এই 6000 পদৰ বাবে আপোনালোকে সাধাৰণতে এপ্লাই কৰিব পাৰিব বহুতে কৰিব পাৰিব বহুতে কৰিব নোৱাৰিব বন্ধুসকল এডুকেশ্যন কোৱালিফিকেশ্যন বহুতে সাধাৰণতে থাকে বন্ধুসকল এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ বাবে গেট 4ত এপ্লাই হ'ব বন্ধুসকল এপ্লাই কৰিব পাৰিব যদি 8 পাছৰ পৰা 12 পাছৰ ভিতৰত কোৱালিফিকেশ্যন আছে 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি কোৱালিফিকেশ্যন থাকে তেনেহ'লে এই গেট 4ত এপ্লাই অনলাইন কৰিব পাৰিব কোনো ধৰণৰ সাধাৰণতে নাই এইটো সাধাৰণতে বাধ্যতামূলক যদি 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন থাকিব লাগিব আৰু আপোনাক মই কৈছোঁ আৰু আপোনালোকৰ সাধাৰণতে 12 যেটো গেট 3 আছে সেইটো 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা লাগিব কোনো ধৰণৰ আৰ্টছৰ পৰা এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকৰ সাধাৰণতে কোনো ধৰণৰ ই পাছৰ পৰা 10 পাছৰ পৰা এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল আৰু আপোনালোকৰ 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা বহুত ভ্যাকেন্সি থাকিব তাৰপিছত বেচি পাছ গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীক বেচি পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা যিসকল টেকনিকেল ডি ফাৰ্ম বি ফাৰ্ম এএনএম জিএনএম যিসকল ছোৱালী হওক যিকোনো টেকনিকেল পদত লৈ গৈছে নন টেকনিকেল আৰু গেট 3 এপ্লাই কৰিব পাৰিব কাৰণ এই পদসমূহ তেনেকুৱা ল'ৰা ছোৱালীৰ বাবে আপোনাৰ পদসমূহ আছে বন্ধুসকল এই পদসমূহ সাধাৰণতে অতি সোনকালে মুকলি হ'ব আপোনালোকৰ 1 জানুৱাৰী তাৰিখে নহ'লে 31 ডিচেম্বৰ তাৰিখে এখন ভাল খবৰ এখন দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আপোনালোকৰ শিক্ষা বিভাগত পদ মুকলিব সঁচাকৈ মুকলি হৈছে বন্ধুসকল 14000 যিমান ক'ব তাতকৈ বেছি পদ মুকলিব আৰু অসম পুলিচত যেনেকৈ 4100 পদ মুকলি হ'ব বুলি কৈছিল 5563টা পদ মুকলি হ'ল ফিজিক্যাল বাকী আছে 2 মাহ হৈ গৈছে এপ্লাই অনলাইন কমপ্লিট হৈ গৈছে মই নিজে এপ্লাই কৰিছোঁ বন্ধুসকল আপোনালোকে তেনেকৈ সাধাৰণতে এই গেট 3 গেট 4 ভ্যাকেন্সি নন টেকনিকেল স্বাস্থ্য পদ মুকলিব আৰু বন্ধুসকল আৰু পদ মুকলি হ'ব সেইটো হৈছে এগ্ৰিকালচাৰৰ হওক বা আপোনালোকৰ পঞ্চায়ত গ্ৰামীণ বিভাগতে হওক বেলেগ সাধাৰণতে বিভাগতে হওক সকলো বিভাগত তাকো পদ মুকলি হ'ব আৰু একেলগে পদো সাধাৰণতে ভাল খবৰ দিব পাৰে আৰু জানুৱাৰী মাহতে সকলো এপ্লাই ষ্টাৰ্ট হৈ যাব বন্ধুসকল সকলো ষ্টাৰ্ট হ'ব আৰু হেল্থৰ ফালৰ পৰা প্ৰতিটো আপডেট প্ৰতিটো খবৰ প্ৰতিটো জব লেটেষ্ট আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব আৰু অসম চৰকাৰ যেটো সাধাৰণতে গেট 3 গেট 4 ভ্যাকেন্সি ইতিমধ্যে এডিয়া 2.0 12600 পদ আছে বন্ধুসকল 12600 পদৰ বন্ধুসকল পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল তাৰ পিছত অসম পুলিচৰ ফিজিক্যাল কেতিয়া হ'ব ডিএমইৰ পৰীক্ষা কেতিয়া হ'ব আপোনাক মই কৈছোঁ যে তিনিটা ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে আৰু এটা পদৰ তিনিটা বিভাগত ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে তাৰপিছত আপোনালোকৰ শিক্ষা পদ 14000 পদ মুকলি হ'ল আৰু স্বাস্থ্য পদ মুকলি হ'ব আৰু বেলেগ পদ মুকলি হ'ব অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ চেলুট জনাইছোঁ যে ইমান পদ মুকলি কৰাৰ বাবে নিবনুৱাসকলৰ বাবে সাধাৰণতে সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাখনো ঘোষণা কৰিছে যে আপোনালোকে সাধাৰণতে এই পদসমূহ সাধাৰণতে যিসকলে 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা আছে তেওঁলোকৰ বাবে এটা সাধাৰণতে টেকনিকেল কোম্পানীৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে অসমত যদি আহে 10000 ল'ৰা ছোৱালীক সাধাৰণতে নিয়া হ'ব কেৱল সায়েন্স ষ্ট্ৰীম 12 পাছৰ ল'ৰা ছোৱালীক বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিবনুৱাৰ কথাখিনি বুজিছে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ ইমান চাকৰি আগন্তুক চৰকাৰে সাধাৰণতে 20 বছৰতো দিব পৰা নাই বন্ধুসকল কৈছোঁ এইটো চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আৰু সকলোবোৰ নিকা মেৰিট হিচাপত দিছে সেইবাবে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ বৃহৎ নিযুক্তি হ'ব আৰু 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী তাৰিখে এখন ভাল খবৰ আহিব
আৰু আপোনালোকে এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল। মোৰ কথাখিনি সঁচা হৈছে না মিছা হৈছে আপোনালোকে ডাইৰেক্ট প্ৰমাণ পাব। বন্ধুসকল আপোনালোকে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি পুলিচৰ ফিজিকেল আছে, তাৰপিছত আপোনালোকৰ আছে আপোনালোকৰ নতুনকৈ আৰু শিক্ষা বিভাগত 14,000 শিক্ষা বিভাগত পদ মুকলি হৈছে। ইতিমধ্যে বড়োলেণ্ডৰ বাবে বেলেগকৈ পদ মুকলি হৈছে আৰু গোটেই অসমৰ জিলাৰ বাবে আপোনাৰ ভেকেঞ্চি মুকলি হৈছে। বন্ধুসকল গোটেই অসমত ভেকেঞ্চি মুকলি হৈছে। TLED BLED লাগিব এপ্লাই কৰিবলৈ বাধ্যতামূলক, আৰু আপোনালোক সাধাৰণতে ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হোৱা নাই বন্ধুসকল। আৰু আপোনাক শিক্ষা বিভাগত এই বৃহৎ নিযুক্তি এটা হ'ব বুলি ইতিমধ্যে আপোনাক মই কেইদিনমান আগৰ পৰা কৈ আছিলোঁ যে বৃহৎ নিযুক্তি এটা হ'ব আৰু সাধাৰণতে পদ মুকলি হ'ব বন্ধুসকল। আৰু কি পদ মুকলি হ'ব আপোনালোক মই এইটো ভিডিঅ'ত যদি জনাই দিম বন্ধুসকল। আৰু নতুন বছৰতে এটা ভাল খবৰ আহিব বন্ধুসকল। আপোনালোকক মই কৈছোঁ আজি হৈছে 29 ডিচেম্বৰ তাৰিখ বন্ধুসকল। 31 বা 1 জানুৱাৰী তাৰিখে 31 ডিচেম্বৰ নহ'লে 1 জানুৱাৰী তাৰিখে আপোনাৰ এখন গুড নিউজ ভাল খবৰ এখন আহিব। আপোনালোকক মই কৈছোঁ এইটো ভিডিঅ' ইমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু কথাখিনি বিশ্বাস যায় নে নাযায়। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল বন্ধুসকল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকে সাধাৰণতে গম পাব যে মই যিখিনি কথা কৈছোঁ সঁচা হৈছে না মিছা হৈছে আপোনালোকে গম পাব বন্ধুসকল। মই 7 দিন ধৰি কৈ আছিলোঁ যে শিক্ষা বিভাগত 10,000+ ভেকেঞ্চি মুকলিব, 10,000+ ভেকেঞ্চি মুকলিব। সঁচাকৈ সাধাৰণতে ভেকেঞ্চি মুকলি হ'ল বন্ধুসকল। আৰু আপোনালোক মই কৈছোঁ হেল্থৰ ফালৰ পৰা আৰু প্ৰায় 6,000 পদ মুকলি হ'ব বন্ধুসকল। আপোনালোকক মই কৈছোঁ ডাইৰেক্ট কৈছোঁ 6,000 পদ মুকলি হ'বই। DSS, DME, DSSW এই 4টা বিভাগ মিলি গেট 3 গেট 4 নতুন ভেকেঞ্চি 6,000 পদ মুকলি হ'ব। এই 6,000 পদৰ বাবে আপোনালোকে সাধাৰণতে এপ্লাই কৰিব পাৰিব। বহুতে কৰিব পাৰিব, বহুতে কৰিব নোৱাৰিব বন্ধুসকল। এডুকেশ্যন কোৱালিফিকেশ্যন বহুতে সাধাৰণতে থাকে বন্ধুসকল। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ বাবে গেট 4ত এপ্লাই হ'ব বন্ধুসকল। এপ্লাই কৰিব পাৰিব যদি 8 পাছৰ পৰা 12 পাছৰ ভিতৰত কোৱালিফিকেশ্যন আছে। 8 পাছৰ পৰা 12 পাছৰ ভিতৰত যদি কোৱালিফিকেশ্যন থাকে তেনেহ'লে এই গেট 4ত এপ্লাই অনলাইন কৰিব পাৰিব। কোনো ধৰণৰ সাধাৰণতে নাই, এইটো সাধাৰণতে বাধ্যতামূলক যদি 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু আপোনালোকক মই কৈছোঁ আৰু আপোনালোকৰ সাধাৰণতে 12 যিটো গেট 3 আছে সেইটো 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা লাগিব। কোনো ধৰণৰ আৰ্টছৰ পৰা এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকৰ সাধাৰণতে কোনো ধৰণৰ পাছৰ পৰা 10 পাছৰ পৰা এপ্লাই কৰিব নোৱাৰিব বন্ধুসকল। আৰু আপোনালোকৰ 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা বহুত ভেকেঞ্চি থাকিব। তাৰপিছত বেটচি পাছ গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী বেটচি পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা যিসকল টেকনিকেল বি ফাৰ্ম ANM GNM যিসকল ছোৱালী ল'ৰা হওক যিকোনো টেকনিকেল পদত লৈ গৈছে নন টেকনিকেল আৰু গেট 3 এপ্লাই কৰিব পাৰিব। কাৰণ এই পদসমূহ তেনেকুৱা ল'ৰা ছোৱালীৰ বাবে পদসমূহ আছে বন্ধুসকল। এই পদসমূহ সাধাৰণতে অতি সোনকালে মুকলি হ'ব। আপোনালোকৰ 1 জানুৱাৰী তাৰিখে নহ'লে 31 ডিচেম্বৰ তাৰিখে এখন ভাল খবৰ এখন দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মই কৈছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আপোনালোকৰ শিক্ষা বিভাগত পদ মুকলিব। সঁচাকৈ মুকলি হৈছে বন্ধুসকল। 14,000 যিমান ক'ব তাতকৈ বেছি পদ মুকলিব। আৰু অসম পুলিচত যেনেকৈ 4,100 পদ মুকলি হ'ব বুলি কৈছিল, 5,563টা পদ মুকলি হ'ল। ফিজিকেল বাকী আছে, 2 মাহ হৈ গৈছে, এপ্লাই অনলাইন কমপ্লিট হৈ গৈছে। মই নিজে এপ্লাই কৰিছোঁ বন্ধুসকল। আপোনালোকে তেনেকৈ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চি নন টেকনিকেল স্বাস্থ্য পদ মুকলিব। আৰু বন্ধুসকল আৰু পদ মুকলি হ'ব। সেইটো হৈছে এগ্ৰিকালচাৰৰ হওক বা আপোনালোকে পঞ্চায়ত গ্ৰামীণ বিভাগতে হওক বা বেলেগ সাধাৰণতে বিভাগতে হওক, সকলো বিভাগত আকৌ পদ মুকলি হ'ব। আৰু একেলগে পদো সাধাৰণতে ভাল খবৰ দিব পাৰে। আৰু জানুৱাৰী মাহতে সকলো এপ্লাই ষ্টাৰ্ট হৈ যাব বন্ধুসকল। সকলো ষ্টাৰ্ট হ'ব। আৰু হেল্থৰ ফালৰ পৰা প্ৰতিটো আপডেট, প্ৰতিটো খবৰ, প্ৰতিটো জব লেটেষ্ট আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব। আৰু অসম চৰকাৰ যিটো সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি ইতিমধ্যে এডিয়াৰ 2.12,600 পদ আছে বন্ধুসকল। 12,600 পদৰ বন্ধুসকল পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল। তাৰপিছত অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, DMEৰ পৰীক্ষা কেতিয়া হ'ব। আপোনালোকক মই কৈছোঁ যে 3টা ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে। আৰু এটা পদৰ তিনিটা বিভাগত ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে। তাৰপিছত আপোনালোকৰ সাধাৰণতে শিক্ষা পদ 14,000 পদ মুকলি হ'ল। আৰু স্বাস্থ্য পদ মুকলি হ'ব। আৰু বেলেগ পদ মুকলি হ'ব। অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, চেলুট জনাইছোঁ যে ইমান পদ মুকলি কৰাৰ বাবে নিবনুৱাসকলৰ বাবে সাধাৰণতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাখনো ঘোষণা কৰিছে যে আপোনালোকে সাধাৰণতে এই পদসমূহ সাধাৰণতে যিসকলে 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা আছে তেওঁলোকৰ বাবে এটা সাধাৰণতে টেকনিকেল কোম্পানীৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে। অসমত যদি আহে 10,000 ল'ৰা ছোৱালীক সাধাৰণতে নিয়া হ'ব কেৱল ছায়েন্স ষ্ট্ৰীম 12 পাছৰ ল'ৰা ছোৱালীক বন্ধুসকল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিবনুৱাৰ কথাখিনি বুজিছে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ ইমান চাকৰি আগন্তুক চৰকাৰে সাধাৰণতে 20 বছৰতো দিব পৰা নাই বন্ধুসকল। কৈছোঁ এইটো চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু সকলোবোৰ নিকাম মেৰিট হিচাপত দিছে, সেইবাবে আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আকৌ বৃহৎ নিযুক্তি হ'ব। আৰু 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী তাৰিখে এখন ভাল খবৰ আহিব।
আৰু আপোনালোকে এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল মোৰ কথাখিনি সঁচা হৈছে না মিছা হৈছে আপোনালোকে ডাইৰেক্ট প্ৰমাণ পাব বন্ধুসকল আপোনালোকে ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল সকলো গম পাব